আসসালামু আলাইকুম ৰহমতুল্লাহি বৰকাতুহু নাহমাদুহু ওয়া নুছল্লি আলা ৰাছূলিল কাৰীম আম্মা বাদ। আজি মই এটা সূৰা পাঠ কৰি আছিলোঁ, কোৰাণ পাকৰ এটা সৰু সূৰা। মই সেই সূৰাটোৰ বিষয়ে আজি আপোনালোকক ক'ম। ইমান সুন্দৰ সূৰা, ইমান সৰু সূৰা কিন্তু সুন্দৰ সূৰা। শুনকচোন এই সূৰাটোত আল্লাহ পাকে কি কৈছে। এই সূৰাটো শুনাৰ পিছত, ইয়াৰ তৰ্জমা, ইয়াৰ অৰ্থ শুনাৰ পিছত নিশ্চয় আপোনালোকে জানিব যে আচলতে পৃথিৱীৰ পাৰ্থিৱ জীৱনৰ হকীকত বা ইয়াৰ স্থায়িত্বটো কি, বা মানুহৰ জীৱনৰ কাৰণে পাৰ্থিৱ জীৱনটো মানুহৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আল হাকুমুত তাকাসুৰ। সূৰাটোৰ নাম হৈছে সূৰাই তাকাসুৰ। আল হাকুমুত তাকাসুৰ হাত্তা জুৰতুমুল মাকাবিৰ। এইটোত কৈছে যে তোমালোকক প্ৰাচুৰ্যৰ লালসাই তোমালোকক উদাসীন কৰি ৰাখিছে। প্ৰাচুৰ্যৰ লালসা মানে ধন ঐশ্বৰ্য, টকা পইচা, মানুহৰ বেংক বেলেঞ্চ, মানুহৰ সম্পত্তি, ঐশ্বৰ্যৰ লালসা। এই ঐশ্বৰ্যৰ লালসাই আমাক উদাসীন কৰি ৰাখিছে, গাফিল কৰি ৰাখিছে। কিহৰ পৰা? হাত্তা জুৰতুমুল মাকাবিৰ। ইমানখিনি তোমালোকে উদাসীন হৈ আছা যে এটা সময়ত তোমালোকে ধন সম্পত্তিৰ পিছে পিছে দৌৰি এনেকুৱা হ'বা যে এটা সময়ত তোমালোকে কবৰৰ পাবাগৈ, কবৰক দেখা কৰিবাগৈ, কবৰৰ লগত তোমালোকৰ লগ হ'ব, সাক্ষাৎ হ'ব। হাত্তা জুৰতুমুল মাকাবিৰ। এই ধন টকা পইচাৰ পিছত দৌৰি তোমালোকে এদিন কবৰত গৈ পहुঁচিবা। হাত্তা জুৰতুমুল মাকাবিৰ। কাল্লা ছাউফা তা'লামুন সুম্মা কাল্লা ছাউফা তা'লামুন। নিশ্চয় সকলোৱে সূৰাটো জানে, নামাজতো পঢ়ে। কাল্লা ছাউফা তা'লামুন, কেতিয়াও নহয়। ছাউফা তা'লামুন, নিশ্চয় তোমালোকে জানিব পাৰিবা। আন কৰীব, তাৰমানে অতি সোনকালেই তোমালোকে জানিব পাৰিবা, অনতি পলমেই তোমালোকে জানিব পাৰিবা। ছাউফা শব্দটোৰ অৰ্থ আহে যে অনতি দূৰৰ যি ভৱিষ্যত আছে, নাতি দূৰৰ ভৱিষ্যত, মানে বৰ সোনকালে তোমালোকে জানিব পাৰিবা। সুম্মা কাল্লা ছাউফা তা'লামুন, আকৌ নিশ্চয় তোমালোকে অনতি পলমেই জানিব পাৰিবা। সুম্মা কাল্লা ছাউফা তা'লামুন কাল্লা লাউ তা'লামুনা ইলমাল ইয়াকিন। কেতিয়াও নহয়, যদি তোমালোকে নিশ্চয় তোমালোকে লাউ তা'লামুনা ইলমাল ইয়াকিন, তোমালোকে যদি ইলমে ইয়াকিন হিচাপে জানিলাহেঁতেন, তোমালোকে যদি ইয়াকিনী হিচাপে জানিলাহেঁতেন, তোমালোকে নিশ্চিতভাৱে যদি তোমালোকে জানিলাহেঁতেন, ইলমে ইয়াকিন যাক কোৱা হয়, মানে একদম খুব গূঢ়াৰ্থভাৱে তোমালোকে যদি বুজি পালাহেঁতেন, লাতাৰাউন্নাল জাহিম, নিশ্চয় তোমালোকে অতি সোনকালে জাহান্নাম দেখিবলৈ পাবা, দুজখ দেখিবলৈ পাবা। জাহিম মানে জুই, দুজখৰ জুই। জাহান্নাম দেখিবলৈ পাবা, নিশ্চয় অনতি পলমে তোমালোকে জাহান্নাম দেখিবলৈ পাবা। সুম্মা লাতাৰাউন্নাহা আইনাল ইয়াকিন, তাৰপিছত তোমালোকে কি কৰিবা? তোমালোকে নিশ্চয় তোমালোকৰ যি দিব্য চক্ষু আছে, এই দিব্য চক্ষুৰে তোমালোকে দেখিবলৈ পাবা। তাৰমানে যিটো আমাৰ একেবাৰে গাঢ় জ্ঞান, এই সম্পূৰ্ণ গাঢ় জ্ঞানেৰে আমি দেখিবলৈ পাম। তাৰমানে যেতিয়া আমি জাহান্নাম দেখিবলৈ পাম, কিয়ামতৰ দিনাৰ কথা কৈ আছে, তেতিয়া আমাৰ য়েকিন হৈ যাব। বহুতে এতিয়া বিশ্বাস নকৰে যে জাহান্নামটো সঁচাকৈ আছেনে নাই, পৃথিৱীত কিয়ামত হ'বনে নাই, মৃত্যুৰ পিছত কি হ'ব, বহুতেই বিশ্বাস নকৰে। সেইকাৰণে কোৰাণে কৈছে নিশ্চয় তোমালোকে এটা দিব্য চকুৰে তোমালোকে দেখিবলৈ পাবা। তুম্মা লাতুসআলুন্নাহা ইয়াউমা ইদিন আনিন নাঈম, তাৰপিছত তোমালোকক নিয়ামতসমূহৰ বিষয়ে তোমালোকক প্ৰশ্ন কৰা হ'ব সেইদিনা। কেতিয়া? কিয়ামতৰ দিনা তোমালোকক আল্লাহে যিবোৰ আমাক অনুগ্ৰহ দিছে, আমাক যিবোৰ নিয়ামত দান কৰিছে, সেইবোৰৰ সম্পৰ্কে আমাক প্ৰশ্ন কৰা হ'ব। হাদিছসমূহত আহিছে কি প্ৰশ্ন কৰা হ'ব বা কেনেকুৱা ধৰণৰ প্ৰশ্ন কৰা হ'ব, এই বিষয়ে তফছিলত লিখিছে যে কিছু হাদিছত আহিছে, মই তোমালোকক সুস্বাস্থ্য দান কৰা নাছিলোঁনে? হাদিছত আহিছে যে পাঁচটা বস্তুৰ পূৰ্বে তোমালোকে নিয়ামত বুলি ভাবা, গনিমত বুলি ভাবা। সুস্বাস্থ্যক, বেমাৰ হোৱাৰ পূৰ্বে সুস্বাস্থ্য, যে আমি স্বাস্থ্যৱান হৈ আছোঁ, সেইখিনিক আমি বেমাৰ হোৱাৰ পূৰ্বে, আমি মৃত্যুসজ্জাত হোৱাৰ পূৰ্বে আমি গনিমত বা নিয়ামত বুলি ভাবিব লাগে, আমি বৰদান বুলি ভাবিব লাগে। তাৰপিছত আমাৰ যিবোৰ ধন সম্পত্তি, টকা পইচা, আল্লাহ আমাক যিমানখিনি নিয়ামত দিছে, সেইখিনিক আমি নিয়ামত বুলি ভাবিব লাগে, আৰু আমি আল্লাহৰ এটা খুব বৰদান বুলি ভাবিব লাগে। সেইখিনি সম্পৰ্কে আমাক প্ৰশ্ন কৰা হ'ব কিয়ামতৰ দিনা, সেইখিনি প্ৰশ্ন কৰা হ'ব। হাদিছত আহিছে যে পাঁচটা বস্তুৰ প্ৰশ্ন নকৰালৈকে কোনো মানুহক কিয়ামতৰ দিনা এক খোজ আগুৱাই যাবলৈ দিয়া নহয়। সেই পাঁচটা বস্তু কি কোৱা হৈছে যে আন অমৃহি, গোটেই জীৱনটোৰ বিষয়ে প্ৰশ্ন কৰা হ'ব। আমি জীৱনটোত কি কৰিলোঁ? আন অমৃহি সীমা আফনা হ'ল, আমি সেই গোটেই জীৱনটোক কোন কামত খৰচ কৰিলোঁ। তাৰপিছত আকৌ কৈছে আন শাবাবিহি, আমাৰ যি যৌৱনকাল, আমাৰ যি শক্তিধৰ এই যৌৱনৰ সময়খিনি আমি ক'ত খৰচ কৰিলোঁ, সেইখিনি সম্পৰ্কে প্ৰশ্ন কৰা হ'ব। তাৰপিছত মাল সম্পৰ্কে প্ৰশ্ন কৰা হ'ব। আন মালিহি, আমি আমাৰ সম্পত্তি,
আমি ক'ৰ পৰা আৰ্ণ কৰিলোঁ, ক'ৰ পৰা আমি উপাৰ্জন কৰিলোঁ, ফিমা ফিমা ইনচাৰাফা, ক'ত আমি খৰচ কৰিলোঁ। দুটা প্ৰশ্ন হৈ গ'ল, দুটা চাৰিটা প্ৰশ্ন হ'ল। তাৰপিছত আহিব যে মাজা আমিলা ফিমা আলিমা, আমি আমাৰ যি জ্ঞান লাভ কৰিছিলোঁ, আমি যি ইলম লাভ কৰিছিলোঁ, ইলম অৰ্জন কৰিছিলোঁ, এই ইলিমৰ ওপৰত আমি কি আমল কৰিলোঁ। এই 5টা প্ৰশ্নৰ উত্তৰ নিদিয়ালৈকে কোনো একোজ আগুৱাই যাব নোৱাৰিব বুলি হাদিছ শৰীফত কোৱা হৈছে। গতিকে আমি এই সূৰাটো, সৰু সূৰাটোৰ বিষয়ে বহুত দীঘলীয়া তফচিৰ আছে, কিন্তু সেইবিলাকলৈ আমি যোৱা নাই। আমি একেবাৰে সংক্ষিপ্তভাৱে যদি আমি সূৰাটোৰ প্ৰতি আমি লক্ষ্য কৰি চাওঁ যে পাৰ্থিৱ জীৱনটো আমাৰ কিমান মূল্যৱান আমাৰ কাৰণে। মূল্যৱান কিহৰ কাৰণে, যে আমি যে এটা সময়ত মৃত্যু হৈ যাম। মৃত্যু হোৱাৰ আগে আগে যে পাৰ্থিৱ জীৱনটোক আমি এটা গুৰুত্বপূৰ্ণ নিয়ামত হিচাপে ল'ব লাগে। যে পাৰ্থিৱ জীৱনটোত আমি আগলৈ কি প্ৰেৰণ কৰিছোঁ, আমি আল্লাহৰ ওচৰত মোলাকাত যে আমি হ'ব লাগিব, তাৰ কাৰণে আমি কি প্ৰস্তুতি লৈছোঁ, সেইটোৱে কৈ আছে যে আলহাকুমুত তাকাছুৰ, তোমালোকক এই সম্পত্তিৰ লালসাই, প্ৰাচুৰ্যৰ লালসাই তোমালোকক উদাসীন কৰি থৈছে। জীৱনৰ প্ৰকৃত গৃহাৰ্থৰ বিষয়টো তোমালোকে পাহৰি আছা। হাত্তা জুৰতুমুল মাকাবিৰ, এনেকৈ কৰোঁতে আমি কি কৰোঁ, আমি কবৰ গৈ পেলাই পাওঁ। কিন্তু তথাপিও আমাৰ কি হয়, অহাকালি কৰিম, অহাকালি তৌবা কৰিম, আছে ন সময়, এনেকৈ গৈ এটা সময়ত আমি কবৰ গৈ পাওঁ। কিন্তু আমি আল্লাহক চিনি পোৱাৰ আমি সময় নাপাওঁ, আমি আল্লাহৰ কাম কৰাৰ সময় নাপাওঁ। আহক এনেধৰণে আমি সৰু সৰু সূৰাবোৰ জানো, কোৰাণ পাকত আল্লাহ পাকে কি কৈছে, আমি সদায় পঢ়ি থকা সূৰাবোৰৰ অৰ্থ জানো। আহক এই ধাৰাবাহিকতা আমি ইনশাআল্লাহ এই চেনেলত অব্যাহত ৰাখিম। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু সকলোৱে এই ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে আপোনাৰ নিজৰ পৰিয়ালবৰ্গ, আপোনাৰ যি আত্মীয়, আপোনাৰ বন্ধু বান্ধৱ সকলোলৈ প্ৰেৰণ কৰিব ইনশাআল্লাহ। আল্লাহ পাকে কোৰাণত কোৱা কথাবোৰ আমি আপোনালোকৰ ওচৰলৈ পাওঁ। আসসালামু আলাইকুম।